নমস্কাৰ, কেচি দাস ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বুলি ভাবিছোঁ ৰমান পদ্ধতিত কেনেকৈ সংখ্যা লিখে সেই বিষয়ে কিছু কথা আলোচনা কৰিম বুলি ভাবিছোঁ। পদ্ধতিত সংখ্যা লিখাৰ কাৰণে আমি সাধাৰণতে কি কৰোঁ, সাতটা আমি প্ৰতীক ব্যৱহাৰ কৰোঁ। সেই সাতটা প্ৰতীকৰ ভিতৰত প্ৰথমটো হ'ল আই আমি ব্যৱহাৰ কৰোঁ। আই মানে হ'ল 1 বা 1। তাৰপিছত ব্যৱহাৰ কৰোঁ আমি ভি বুজাই 5 বুজায়। তারপরে আমি x এ বুঝাই 10। তারপরে ব্যবহার করো l এ 50 বুঝায়। তারপরে ব্যবহার করো আমি c কিমান বুঝায়, l এ 50 বুঝায়, c বুঝায় 100। d এ বুঝায় 500 বুঝায় দিয়ে। আর তারপরে ব্যবহার করো আমি এম এ বুঝায় 1000। এই যে আমি ৰমান পদ্ধতিৰ সংখ্যা লিখাতে কিছুমান নিয়ম আমি পালন কৰিব লগা হয়, আৰু সেই নিয়মখিনি হ'ল কি, এই সাতটা প্ৰতীকৰ ভিতৰত VLD এই তিনিটা প্ৰতীকৰ কেতিয়াও পুনৰাবৃত্তি নহয়। মানে এটা সংখ্যাত আমি এইটো দুবাৰ লিখিব নোৱাৰো, দুবাৰ বা তিনিবাৰ লিখিব নোৱাৰো, এবাৰে লিখিব পাৰো। আৰু বাকী চাৰিটা আছে I X C আৰু M। এইটো আমি পুনৰাবৃত্তি কৰিব পাৰো। মানে এটা সংখ্যাত আমি এবাৰতকৈ বেছি আমি লিখিব পাৰো। এবাৰতকৈ বেছি লিখিব পাৰো যদিও কিন্তু মেক্সিমাম তিনিবাৰে আমি লিখিব পাৰো। মানে তিনিবাৰে কি হয়, এইটো পুনৰাবৃত্তি আমি কৰিব পাৰো। এটা সংখ্যাত আমি এই I X C আৰু M এইকেইটা আমি তিনিবাৰ, মেক্সিমাম তিনিবাৰতকৈ বেছি নোৱাৰো। তিনিবাৰ হলে আমি কি কৰিব পাৰো, পুনৰাবৃত্তি কৰিব পাৰো। আমি যদি কৰিব পাৰো, আমি যদি এটা প্ৰতীক যিমানবাৰ পুনৰাবৃত্তি কৰো সিমানবাৰ তাৰ মানটো যোগ হয়। যেনেকুৱা ধৰি ললে x আমি দুবাৰ লিখিলো, x এটাৰ মান কিমান 10 আৰু এটাৰ মান 10, এই কি হ'ব, যোগ হৈ যাব। মানে x এ কি বুজাব, 10 যোগ 10 সমান 20 বুজাব। এইটো এটা নিয়ম যে যিমানবাৰ পুনৰাবৃত্তি হ'ব সেই পুনৰাবৃত্তি হলে মানটো কি হৈ যাব, যোগ হৈ গৈ থাকিব। আৰু এটা নিয়ম আছে, যেতিয়া আমি দুটা প্ৰতীক লিখিম, ধৰি ললো ভি আৰু আই লিখিলো, এই প্ৰতীকৰ যদি আমি ডাঙৰ প্ৰতীকৰ সোঁপিনে এটা সৰু প্ৰতীক লিখো তেতিয়া লিখিব এই প্ৰতীকৰ মান ডাঙৰ প্ৰতীকৰ লগত কি হৈ যাব, যোগ হৈ যাব। উদাহৰণস্বৰূপে যদি আমি ভি আৰু আই লিখো, ভিৰ মান কিমান 5, আইটো আমি সোঁপিনে লিখিছো ডাঙৰ প্ৰতীকৰ কাৰণে, আইটো কি হৈ যাব, ইয়াতে যোগ হৈ যাব। মানে এইটো কি বুজাব, 6 বুজাব। এইটো আগে যে আমি যদি বাওঁপিনে লিখি দিওঁ, ডাঙৰ প্ৰতীকৰ বাওঁপিনে লিখিলে যদি এনেকৈ লিখো আমি, দেখিলে কি হ'ব, ডাঙৰৰ পৰা কি হ'ব, এইটো বিয়োগ হ'ব। ডাঙৰ মানে কিমান হ'ব, 5, ডাঙৰ 5, আইটো বাওঁপিনে আছে, বাওঁপিনে কিমান হ'ব, আই মানে 1 টো কি হ'ব, মাইনাছ হ'ব। হলে কিমান পাম আমি, 4 পাম। মানে ভি আই লিখিলে আমি কি পাম, 6 পাম, আৰু আই ভি লিখিলে কি পাম, 4 পাম। মানে এইটো আমি ৰমান যদি আমি লিপিত লিখিব লাগে, ৰমান যদি পদ্ধতি লিখিব লগা হয়, ভি আই মানে কি বুজাব, 6 বুজাব, আই ভি মানে কি বুজাব, 4 বুজাব। আৰু এটা নিয়ম আছে, আমি কেইটা নিয়ম চালো, নিয়ম পালো। আৰু এটা নিয়ম কি আছে, এই ভি এল আৰু ডি কেতিয়াও ইয়াতকৈ ডাঙৰ প্ৰতীকৰ বাওঁপিনে নবহে। মানে এনেকুৱা যদি আমি ভি এক্স লিখিব যাওঁ, এইটো নহয়, কাৰণ এক্সটো ডাঙৰ, কিন্তু ভি কেতিয়াও এক্সৰ বাওঁপিনে নবহে, মানে এইটো এটা নিয়ম যে ভি এল আৰু ডি কেতিয়াও এই প্ৰতীকতকৈ ডাঙৰ প্ৰতীকৰ বাওঁপিনে নবহে। এক্স ভি নহয়, ভি এক্স হ'ব নোৱাৰে, এইটো এক্স ভি হ'ব পাৰে। এক্স মানে কি বুজাব, এইটো 15 বুজাব, এইটো হ'ব পাৰে, কিন্তু ভি আৰু এক্স কেতিয়াও নহয়। ঠিক তেনেকৈ ভি এল আৰু ডি কেতিয়াও ইয়াতকৈ ডাঙৰ প্ৰতীকৰ বাওঁপিনে নবহে। এইটো এটা ৰমান পদ্ধতিত যেতিয়া আমি সংখ্যা লিখিম এইটো এটা মন কৰিবলগীয়া নিয়ম বুলিও ক'ব পাৰি। এইটো এটা নিয়ম যে কেতিয়াও ভি এল আৰু ডি ডাঙৰ প্ৰতীকৰ বাওঁপিনে নবহে। আৰু এটা মন কৰিবলগীয়া নিয়ম আছে, যদি দুটা ডাঙৰ প্ৰতীকৰ মাজত ধৰি ললো এক্স আৰু এক্স, এই প্ৰতীকৰ মাজত যদি আইটো বহে, এটা সৰু মানৰ প্ৰতীক এটা যদি বহে, তেতিয়া কি হ'ব, এই সৰু মানৰ প্ৰতীকটো কি হ'ব, তেওঁৰ সোঁপিনে থকা ডাঙৰ প্ৰতীকটোৰ পৰা বিয়োগ হ'ব। মানে কি হ'ব, তেতিয়াহ'লে এইটো আমি কি হ'ব লাগে, এক্স মানে কিমান হ'ব লাগে, 10 যোগ এই কি হ'ব, আইটো এই 10ৰ পৰাহে বিয়োগ হ'ব, কাৰণ ইয়াৰ সোঁপিনে থকা যিটো প্ৰতীক থাকিব সেই প্ৰতীকৰ পৰা কি হ'ব, বিয়োগ হ'ব। মানে কিমান হ'ব, 0 হ'ব। এতিয়াহ'লে 10 যোগ
10 বিয়োগ 1 এটা আইটো এইটো প্ৰতীকৰ পৰাহে এই ডাঙৰ প্ৰতীকটোৰ এই সপিনে থকা ডাঙৰ প্ৰতীকটোৰ পৰাহে কি হ'ব বিয়োগ হ'ব মানে আমি এনেকৈ লিখিব এইটো এনেকৈ নহয় এইটো যোগ নহয় এইটো যোগ নহয় এইটো কি হ'ব এই সপিনৰ পৰাহে বিয়োগ হ'ব এইখিনি নিয়ম আৰু আৰু এটা নিয়ম আছে কি যিকোনো এটা প্ৰতীকৰ ওপৰত আমি এনেকৈ আঠত মাৰি দিওঁ তেতিয়া কি হ'ব এইটোৰ মানটো 1000 গুণ বাঢ়ি যাব এইখিনি এটা থুলমূলকে নিয়ম ৰোমান লিপি ৰোমান পদ্ধতিত আমি সংখ্যা লিখাতে আমি এইখিনি নিয়ম মানি চলিব লগা হয় এতিয়া আমি এইখিনি নিয়ম ব্যৱহাৰ কৰি আমি কিতাপ সংখ্যা লিখিম আমি জন উদাহৰণ লিখিবৰ কাৰণে আমি উদাহৰণ ল'ব চেষ্টা কৰিম উদাহৰণ আমি লিখিম উদাহৰণ এইটো কি আছিল ix এইকেইটা পুনৰাবৃত্তি হৈ থাকে আমি কেইটামান আমি এই কৰিম উদাহৰণ লিখিম কেইটামান আমি উদাহৰণ লিখিম ধৰি লওক এটা উদাহৰণ লৈছো আমি 445 ধৰি লওক এইটো এই 445 টো আমি লিখিম লিখাৰ কাৰণে প্ৰথমে কি লিখিম আমি এইটো আমি যদি ৰোমান মানে পদ্ধতি লিখিব লগা হয় 445 কেনে লিখিম 400 কাৰণে কি লিখিব 400 লিখিব সিটো তো 4 দিব নোৱাৰো আমি সিটো 4 দিব নোৱাৰো কাৰণ ম্যাক্সিমাম 3 বাৰে আমি যদি কোনোবা কয় যে সিটো আমি লিখিব নোৱাৰো কাৰণ কি এটা নিয়ম আছে কি নিয়ম আছে যে এটা প্ৰতীক 3 বাৰে আমি পুনৰাবৃত্তি কৰিব পাৰো 4 বাৰ কৰিব নোৱাৰো মানে এইটো 4 বাৰ নহয় কি কৰিব লাগিব যে 400 কি 500 আছে ডি লিখিব পাৰো ডি 500 হ'ব লাগে 400 তানে 100 বিয়োগ কৰিব লাগিব 100 বিয়োগ হ'লে বাওপিনে কি বহাব লাগিব আমি সি কিন্তু কি বুজালে যে ডিৰ পৰা সি কি ইকুয়াল বিয়োগ ইকুয়াল ডি মানে 500 সি মানে 100 500 পৰা 100 হ'লে কেনে হ'ল 400 হ'ল আমি 400 টো পালো এতিয়া লিখিলে আমাক এই 45 40 টো লাগিব 40 ৰ কাৰণে কি লাগিব আমাৰ 40 ৰ কাৰণে লাগিব যদি আমি এনেকৈ ভাবা যায় যে x 4 লিখিলে হৈ যাব কাম নহয় কিয় নহয় আমি এটা প্ৰতীক আমি 3 বাৰে পুনৰাবৃত্তি কৰিব পাৰো 4 বাৰ নোৱাৰো গতিকে এইটো নহব নহলে কি লিখিব আমাক লাগিব 50 মানে l l তো মানে 40 লাগে আমাক l তোৰ আগত কি লাগিব এটা 10 যোগ কৰিব লাগিব ইয়াৰ l ৰ বাওপিনে কি বহাব লাগিব x তো 10 তো ইয়াৰ পৰা বিয়োগ কৰি দিলো মানে এইটো বাওপিনে বহিলে কি হয় এইটো ডাঙৰটোৰ পৰা সৰুটো কি হয় বিয়োগ বুজায় বিয়োগ হয় মানে x এর মানে কি বুঝাবো আমি l মানে হয় 50 50 ৰ পৰা 10 বিয়োগ মানে কি হয় এইটো কি বুজাবো 40 বুজাবো এখানে কি বুজালে 400 বুজালে আৰু লাগিলে 5 ৰ কাৰণে আমি কি লিখিব v 5 ৰ কাৰণে v মত ডাইৰেক্ট আছে মানে কি হ'ব এতিয়া 445 মানে কি হ'ব c d x l v এনেকৈ আমি এটা সংখ্যা আমি ৰোমান পদ্ধতিত আমি এনেকৈ এটা সংখ্যা লিখিব পাৰো এই 445 কি হ'ব c d x l এটা বেলেগ আমি উদাহৰণ লম ধৰি লও আমি লম 896 ললো ধৰি লও আমি এটা উদাহৰণ লৈছো 896 896 কাৰণে কি লাগিব আমাক কি লাগিব 500 ললো প্ৰথমতে 500 লগত কিমান যোগ দিব লাগিব 3টা 100 5 3 800 হ'ব 3টা হ'লে c 3 বাৰ লিখিব লাগিব 3 বাৰ লিখিব পাৰো কাৰণ ম্যাক্সিমাম 3 বাৰ লিখিব পাৰো d c c e হল এটো পালো আমি 800 90 ৰ কাৰণে কি আছে 90 ৰ কাৰণে আছে 100 বিয়োগ 10 100 মানে কিমান c আৰু বিয়োগ মানে 10 হোৱাৰ কি লাগিব x মিটাৰ বিয়োগ কৰিব লাগিব x তো বাপিনে বহা মানে এটো পৰা কি হ'ব বিয়োগ হ'ব কি হলো c ৰ পৰা 10 বিয়োগ এটো 90 বা 10 পাই কাৰণে কি বলো আমি v i v 5 আৰু f এনেকৈ আমি 896 লিখিব পাৰো কি লিখিব পাৰো d c c c x c v এইটো হ'ব 896 এই ধৰণে আমি বেহে কৰিব পাৰো ৰোমান লিপিত আমি সংখ্যা ৰোমান পদ্ধতিত আমি কি কৰিব পাৰো সংখ্যা আমি আৰু এটা উদাহৰণ ল'ব পাৰো এটা শেষ উদাহৰণ লৈ লওঁ আৰু ধৰি লও এবাৰ লওঁ আমি ধৰি লও 6 to 4 ধৰি ললো সহকাৰে কি লাগিব 500 আৰু 100 500 মানে b আৰু 100 মানে c dc তাহলে লাগিল 20 ৰ কাৰণে লাগিল x দুইবাৰ x দুইবাৰ কাৰণে x দুইবাৰ 4 ৰ কাৰণে কি হলো i v 4 ৰ কাৰণে কি হ'ব i আৰু v ৰ আগত i লিখিব 5 ৰ কাৰণে 4 হ'ব মানে এইটো হ'ব dc x x i v এনেদৰে আমি কি কৰিব পাৰো সংখ্যাবোৰ আমি ৰোমান পদ্ধতিত এনেকৈ আমি সংখ্যা লিখো আজিলৈ ইমানে
পিছত আৰু যদি প্ৰয়োজন হয় তেতিয়া আৰু পুনৰাই আমি আলোচনা কৰিবলৈ আমি চেষ্টা কৰিম। নমস্কাৰ।